আমাৰ NGOটোৰ নাম হৈছে কোচি লোকমঞ্চ। আমি ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটৰ লগত কলাবৰেশ্যনত আমি মানে নগাঁও ডিষ্ট্ৰিক্টত চাইল্ড প্ৰটেকশ্যনৰ ওপৰত আমি কাম কৰি আছোঁ। আমি আপোনাৰ সুপ্ৰিম কোৰ্ট গাইডলাইনৰ মতে CWCৰ আমি ছাপৰ্ট পাৰ্চনো হয়। আমি পক্স'ক ছাপৰ্ট পাৰ্চন হিচাপে কৰি আছোঁ। লগতে আপোনাৰ চাইল্ড লেবাৰ হওক আমি ৰেস্কিউ কৰোঁ, মানে DLTF আমি মেম্বাৰ্ছৰ লগত, আৰু লেবাৰ ডিপাৰ্টমেণ্টৰ লগত আমি কলাবৰেশ্যনত কৰোঁ। তাৰপিছত আপোনাৰ আমি চাইল্ড ট্ৰেফিকিং হওক, কিডনেপিং হওক, চাইল্ড মেৰেজৰ যেনেকৈ আজি আমি এৱাৰনেছ কেম্পত ছাৰহঁতৰ লগত আহি পেলাই কৰিলোঁ, তেনেকৈ আমি জেগাই জেগাই এৱাৰনেছ কেম্প কৰোঁ। আজি আমি লাওখোৱা ডেভেলপমেণ্ট ব্লকত ইয়াতে কৰিলোঁ আহি পেলাই। আমি বহুত ছাৰৰ পৰা বহুতখিনি সঁহাৰি লাভ কৰিলোঁ। ছাৰক আমি ধন্যবাদ দিম যে ছাৰে আমাক এইখিনি সুবিধা দিলে। আহি পেলাই ইয়াত CRCC সকলৰ লগত নিজৰ আমি এক্সপিৰিয়েঞ্চখিনিও ক'লোঁ, লগতে অলপ কেনেকুৱা ধৰণৰ তেখেতসকলৰ ৰুল এণ্ড ৰেচপনচিবিলিটিজ কি হয়, তেখেতসকলে আমাক কি ধৰণে সহায় কৰিব পাৰে আৰু আমি তেখেতসকলক কি ধৰণে সহায় কৰিব পাৰোঁ, সেইখিনি কথা আমি মানে আজি আলোচনা কৰিলোঁ। অপহৰণ কৰাৰ ক্ষেত্ৰত মানে একচুৱেলি ৰিচেণ্টলি আপোনাৰ কি হ'ল, এজনী ছোৱালী, আপোনালোকৰ ৰূপহীৰে শিঙিমাৰীৰ ছোৱালী এজনী, তাইক আপুনি মানে লৈ যোৱা হৈছিলে ৰাজস্থান, সেইটো ছাইডে লৈ যোৱা হৈছিলে। সেইটো আমাক যোন আমাৰ DSP মেম আছে, মেমে আমাক জনাইছিলে। আৰু তাৰপিছত আমাৰ তাতে ৰাজস্থানত আমাৰ টীম আছিলে, তো আৰু আসাম পুলিচৰ মানে সহায়ত আমি ছোৱালীজনী উদ্ধাৰ কৰি পেলাই ইয়াৰে পুলিচে গৈ পেলাই ৰূপহীৰ পৰা পুলিচ গৈ পেলাই উদ্ধাৰ কৰি ছোৱালীজনীক ইয়াতে ফেমিলিক গতাই দিয়া হৈছে। আমি নগাঁৱত আমাৰ 1.5 বছৰমান হৈছে। বাকী আমাৰ অসমৰ প্ৰায় 10-11খন ডিষ্ট্ৰিক্টত আমাৰ NGOয়ে কাম কৰি আছে, মানে ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিট, চাইল্ড ৱেলফেয়াৰ কমিটিৰ লগত আমি তেখেতসকলক সহায় কৰিছোঁ, আৰু তেখেতসকলৰ পৰা আমি বহুতখিনি সহায় পাইছোঁ। তেখেতসকলে এটা বহুত ভাল প্লেটফৰ্ম আমাক দিছে আমি কাম কৰিবৰ কাৰণে। আমাৰ আপোনাৰ নাট্য মন্দিৰ চাৰিআলিত আমাৰ অফিচটো আছে, আৰু আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটটো হয়তো আপোনালোকে জানিব যে এইটো আপোনাৰ খ্ৰীষ্টানপট্টিত আছে, ষ্টাৰ লেবটোৰ ওচৰতে এই অফিচটো আছে। ধন্যবাদ সকলক। হয়, আমি যোৱা সপ্তাহতে আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত মিলাই তাতে কলিয়াবৰত এখন একদলীয়া প্ৰশিক্ষণ শিবিৰ হৈছিল, আৰু তেতিয়া আমাৰ ডেপুটি কমিশ্যনাৰ ছাৰে মোক কৈছিলে যে আপোনালোকে ইয়াৰ পৰা গৈ কি কৰিব। চ' আমি আমাৰ ব্লকত আজি আমাৰ যিমান ষ্টেক হোল্ডাৰ চবক লৈ একদিনীয়া এটা ট্ৰেইনিং প্ৰশিক্ষণ শিবিৰত আয়োজন কৰিছোঁ। আমাৰ লগত কোচি লোক মঞ্চৰ তেওঁলোকেও আমাক সহায় কৰিছে, আৰু আমি এই বাল্য বিবাহৰ এটা ছ'চিয়েল ইভিল আৰু এটা ফাণ্ডামেণ্টেল অফ হিউমেন ৰাইটছ, এইটো নাইকিয়া কৰাৰ কাৰণে আমি আমাৰ ব্লকৰ পৰা আমি এটা এৱাৰনেছৰ নিচিনা আজি প্ৰগ্ৰাম কৰিলোঁ। আৰু অহা ক্লাষ্টাৰ লেভেলত তেওঁলোকে CRG মিটিঙত সকলো CRCC এনেকুৱা এখন শ্বেয়াৰিং কৰিব, আৰু নেক্সট লেভেলত আমাৰ স্কুলতো এনেকুৱা এটা এৱাৰনেছ হ'ব কমিটিৰ লগত বুলি। আৰু আমাৰ NGOৰ ছাপৰ্টো পাইছোঁ আমি, তেওঁলোকে শ্বেয়াৰ কৰিছে আমাৰ ইছ্যুজত লগত লৈ। চ' এইটো আমি এটা পদক্ষেপে লৈছোঁ যাতে আমাৰ এইটকা এটা সমাজৰ যিটো এই ব্যাধিটো সেইটো নিৰ্মূল কৰা যায়, সেইটো কাৰণে আমি এটা পদক্ষেপ লৈছোঁ। NGOটো কোচি লোক মঞ্চ নগাঁও বা আৰু বেলেগতো তেওঁলোকে কাম কৰে। তেওঁলোকে আহি আমাক এটা ৰিচোৰ্চ পাৰ্চন হিচাপে তেওঁলোকে ইছ্যুজ ডিছকাশ্যনত সহায় কৰিলে, আৰু জইণ্টলি আমি আণ্ডাৰ কলাবৰেশ্যন অফ এইটো NGOৰ লগতে মিলাই কৰিছোঁ আমি এইটো প্ৰগ্ৰামটো। আগন্তুক দিনত আপোনালোকে প্ৰত্যেক স্কুলত বা এনেকৈ হয়, আমি আগন্তুক দিনত আমি এইটো নেক্সট যিটো CRG মিটিং ক্লাষ্টাৰত হ'ব, আমাৰ অল CRCC সকলো টিচাৰৰ লগত এইটো আলোচনা কৰিব, আৰু নেক্সট স্কুলবিলাকত এইটো মেছেজ যাব। স্কুলে SMC মিটিঙৰ SMC মেম্বাৰৰ লগত বা স্কুলৰ মৰ্ণিং এছেম্বলিতো টিচাৰবিলাকে এড্ৰেছ কৰিব পাৰে যে চাইল্ড মেৰেজ ইজ এ ছ'চিয়েল ইভিল, এনেকুৱা এটা মেছেজ জাগৰিত হ'ব, আৰু আশা ৰাখিছোঁ। আপোনালোকৰ মূল উদ্দেশ্য কি পায় ইয়াৰ জৰিয়তে, কেনেধৰণৰ লাভ হ'ব লাগে? এইটোতো মই বিকজ এইটো এটা যে চাইল্ড মেৰেজ যিটো আমাৰ ইণ্ডিয়ান কনটেক্সটে যিটো ল'ৰা এবং ছোৱালীৰ ক্ষেত্ৰত যিটো 18 years আৰু 21 years যিটো লিগেল প্ৰটেকশ্যন অফ এজ, সেইটো যে ল এনেক্সৰটো ক্ষেত্ৰত যিটো এনফৰ্চ কৰাৰ কাৰণে এৱাৰনেছৰ খুবেই দৰকাৰ। এইটো থ্ৰু দিছ এৱাৰনেছ, যিমান এৱাৰনেছ হ'ব তেতিয়াহে আমি এইটো প্ৰব্লেমবোৰ ছল্ভ কৰিব পাৰিম, সেইটোৱে আমি আশা ৰাখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।